Hello everyone, welcome and মাতাশ্ৰী welcome back to কি my বনিছে? channel. আৰু এয়া যোৱাকালি ৰাতিৰ দৃশ্য। সৰিয়হ দি চৰচৰি। আচ্ছা, খাবলৈ ভাল হ'ব যেন লাগিছে দেই। ভালে হ'ব। আজি মোৰ ল'ৰাটোৰ বাৰ্থডে কাৰণে মাংসটো ভিতৰতে বনাই আছে। মই মাছটো ইয়াতে ফ্ৰাই কৰিলোঁ, ইয়াতে বনাই দিলোঁ আৰু জুইত বনোৱা সোৱাদটো এটা বেলেগ। সেইকাৰণে মই প্ৰায়ে এনেকৈ মাছ মাংস আনিলে জুইতে বনাওঁ। অলপমান কষ্ট হয় আৰু গৰমৰ কাৰণে, তথাপিতো আৰু সেইটো অনুভৱ নকৰোঁ আৰু গৰম বুলি। ৰান্ধনী মানুহ যে মানে কৰি লওঁ আৰু। তাৰপিছত মোৰ বিয়নী আহিছে, মাংস নাখায়, সেইটো কাৰণে সৰিয়হ দি ধুনীয়াকৈ মাছৰ জোলটোকে বনাইছোঁ। আমি এইটোকে খাম আৰু। এতিয়া আমাৰ বৌয়ে কি বনাই আছে? এইফালে দেখোন গাহৰি ফ্ৰাই, এয়া বিলাহী কাটি থৈছে। ইয়াতে কি বনাইছা? এইটো দালি পাতিছোঁ। দালি। তুমি কি কৰি আছা? ভাত পাতিবৰ কাৰণে চাউল ধুইছোঁ। আচ্ছা, আজি বিশেষ কিবা আছে? বিশেষ মানে তোমাৰ দাদাৰ জন্মদিন আজি, সেইটো কাৰণে লগৰ ল'ৰা আহিছে, মোৰ মা দেউতা আহিছে, দাদা আহিছে, তুমি আহিলা, ছাৰপ্ৰাইজ ভিজিট দিছা, সেইটো কাৰণে খানা চলি গৈছে আৰু। আৰু কি বনিবলৈ বাকী আছে? আৰু মাছ বনিছে, মাছটো মায়ে বনাইছে। সৰিয়হ লগত এইফালে গাহৰি হৈছে আৰু ফ্ৰাই, ঢাকি থৈ দিওঁ। এইয়া মাছ ধুনীয়া সৰিয়হৰ লগত বিলাহী টেঙা দি ৰৌ মাছৰ আঞ্জা, খাবা আৰু এয়া হৈছে কেক দাদাৰ ফ্ৰেণ্ডছখিনি আনিছিলে। আকৌ এদিন গাখীৰখিনি কাটিলে বুলি ভাবি মায়ে আৰু এইখিনি দৈ হ'ব, পুৰবি দৈ অকণমান আছিলে, সেইটো মিক্স কৰি পেলাই ঢাকি থৈ গুচি গ'ল। তলত যে গেছটো দি থৈছে পাহৰি থাকিলে, সেই মাৱাৰ নিচিনা হৈ পুৰ খাই গ'লগৈ। আকৌ এদিন এইখিনিতে কাম কৰিছে, সেইখিনি গাখীৰ পাতি থৈছে। দুজনীয়ে যে লগ হ'লে যে কিমান যে কথা নোলায় আমাৰ, শেষেই নহয়। এটা পিছত এটা কথা ওলায়ে থাকে আৰু ক'ল্ড ড্ৰিংক খাই খাই গৰমত থাকিব পৰা নাই, সেইকাৰণে বটল উলিয়াই পূৰা খাই আছোঁ, মাজে মাজে লগতে কামো কৰি আছোঁ। তাৰপিছত এইফালে আমাৰ 10টাই বাজিবলৈ হ'ল আমাৰ, তেতিয়ালৈ খানা ৰেডি হৈ গ'ল আৰু এয়া মাহঁতকো দি গৈছোঁ আগতে। তো এয়াই আছিল যোৱাকালিৰ চেলিব্ৰেশ্যন। সকলোৱে আহি কেক কাটিলে। তেনেহ'লে আজিলৈ আহিছোঁ, টিল দেন বাই বাই।